মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই তোমালোকৰ প্ৰথম শ্ৰেণী ইংৰাজী পাঠ্যপুথি বিগিনাৰ্ছ ইংলিছৰ লেসন নম্বৰ 2 33 পেজত থকা এ ফ্যামিলি পিকনিক এইখক যেটো প্যাৰাগ্ৰাফ আছে যেটো দফা আছে এটো প্ৰথমতে তোমালোকক পঢ়ি ইংৰাজীত ৰিডিং কৰি দিয়াৰ লগতে অসমীয়াত বুজাই দিবলৈ চেষ্টা কৰিছো চোৱা প্ৰথমতে মই ইংৰাজীত এটো পঢ়ি দিছো we went for a picnic uncle Pawan and aunt Hina went too we got our food we had bread jam jelly juice and guavas in a green bag we played fun games we played hide and seek and sang songs we had our lunch there our pet team was very happy to sit in a big ring team got an lunch there our pet team was very happy to sit in a big ring team got an ink stain on his fur while playing there we quickly helped him clean it we came back home in Uncle Pawan's jeep it was a fun day for everyone এতিয়া সোয়া অসমত বুজাই দিছো we went for a picnic আমি বনভোজ খাবলৈ গৈছিলো কৈছে Uncle Pawan and Aunt Hina went too খুৰা পবন আৰু খুৰী হিনাও আমাৰ লগত গৈছিল we got our food আমি আমাৰ আহাৰ লৈ গৈছিলো নে কৈছে we had bread jam jelly juice and guavas in a green bag আমি এটা হেউজিয়া মোনাত কি লৈ গৈছিলো কৈছে ব্ৰেড জাম জেলি জুস আৰু গুয়েভা লৈ গৈছিলো কৈছে we played fun games আমি বিভিন্ন ধৰণৰ খেল খেলিছিলো কৈছে তাত we played hide and seek and sang songs আমি কি খেলিছিলো হাইড এন্ড সিক মানে লুকা ভাকু খেলিছিলো বুলি কৈছে এন্ড সিং সংস আৰু গান গাইছিলো বুলি কৈছে we had our lunch there আমি তাত আমাৰ দুপৰীয়া আহাৰ লৈছিলো our pet team was very happy to sit in a big ring আমাৰ পোহনীয়া টিম নামৰ কুকুৰটো কি হয় এটা বিগ ৰিঙত ডাঙৰ ৰিঙত বহি আনন্দিত হৈছিল কৈছে team got an ink stain on his fur while playing there টিমে যেতিয়া তাত খেলি আছিল এটা টিমে যেতিয়া তাত খেলি আছিল team got an ink stain on his fur while playing there team got an ink stain মানে সিয়াহিৰ সাপ কৰিছিল যেতিয়া তাত খেলি আছিল we quickly help him clean it আমি সোনকালে তাক সফা কৰাত সহায় কৰিছিল ক্লিন we came back home in Uncle Pawan's jeep we came back home আমি ঘৰলৈ ঘূৰি আহিছিল খুৰা পৱনৰ জীপখনত it was a fun day for everyone এই দিনটো সকলোৰ কাৰণে খুব ভাল লগা দিন আছিল বুলি কৈছে এতিয়া সোৱা ফটো let's learn to clap in rhythm ৰিদমত ক্লেপ সাপৰি বজাবলৈ গৈছে এতিয়া হিয়া claps 2 times for her name he a এতিয়া কেনেকৈ বজাব লাগিব আমি he a Uncle Pawan claps 2 times for his name Pawan কেনেকৈ বজাব লাগিব Pawan Mimi claps 2 times for her name Mimi তাইৰ নামটো দুবাৰ ক্লেপ বজাইছে কেনে me Zahirul claps 3 times for his name Zahirul Malavika claps 4 times for her name Malavika তাইৰ নামটো 4 বাৰ ক্লেপ বজাইছে Malavika Okay, 4 বাৰ ক্লেপ বজাইছে এতিয়া তোমালোকৰ now clap your name তোমালোকে এতিয়া তোমালোকৰ নামত
নামটোত কেইবাৰ ক্লেপ বজাবলৈ চেষ্টা কৰিবা how many times did you clap for your name try to clap for different things you see around you তোমাৰ অকল তোমালকৰ নামটোত বুলিয়ে নহয় তোমালকৰ চাৰিওফালে দেখা বিভিন্ন বস্তুত তোমালকে ক্লেপ বজাই pronunciation উচ্চাৰণ কৰিবলৈ শিকিবা এতিয়া চোৱা 5 to কি দিছে write the missing letter and complete the following words you can use a letter more than once write the missing letter and complete the following words সম্পূৰ্ণ কৰিবলৈ কৈছে খালি ঠাইবিলাক আৰু you can use a letter more than one এটা লেটাৰ এবাৰতকৈ বেছি ব্যৱহাৰ কৰিব পাৰিবা ইয়াত এইটা লেটাৰ a b d e f এই লেটাৰ কেইটাৰ সহায়ত আমি খালি ঠাইবিলাক পূৰ কৰিব লাগে এতিয়া ইয়াত আমি কি দিব পাৰো ইয়াত যদি আমি b দি দিও কি হ'ব bat তাৰ পিছত ইয়াতো যদি আমি b দিও bake হৈ গল তাৰ পিছত ইয়াত যদি আমি a দি দিও কি হ'ব ant মানে পৰুৱা হয়নে তাৰ পিছত ইয়াত কি দিব পাৰো আমি f দি দিও যদি আমি fan হৈ যাব কি হ'ব fan আৰু এটা আছে og ইয়াত আমি যদি d দি দিও dog হ'ব হয়নে dog হ'ব এতিয়া চোৱা let's learn later names and their sounds এতিয়া letter বিলাক শিকিবলৈ কৈছে and their sounds আৰু তাৰ সাউন্ডৰ হৈতে তে got has got মানে ছাগলী হয়নে got to কি আৰম্ভ হৈছে g got has g got hat hat has is hat ink I আৰম্ভ হৈছে ink has I Jack has J kite has K lock has L এনে ধৰণে আমি লেটাৰ বিলাক সাউন্ডৰ হৈতে শিকিব লাগিব আজি পাঠ ইমানতে সমস্যা পুনৰ অন্যটা পাঠ হৈতে পুনৰ লগ হ'ম ধন্যবাদ